নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি গুৱাহাটীলৈ আহিব অমিত শাহ গুৱাহাটীত বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব অমিত শাহে খন্তেক পাছতে গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী বিয়লি 4:15 অমিত শাহৰ বিশাল ৰোড শ্ব' আৰ্য মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা অমিত শাহৰ ৰোড শ্ব' ৰিহাবাৰীৰ নেপালী মন্দিৰলৈ ৰোড শ্ব' কৰিব অমিত শাহে গুৱাহাটীৰ মধ্যৰ প্ৰাৰ্থী বিজয় গুপ্তাৰ হৈ চলাব প্ৰচাৰ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব 1 লাখৰো অধিক সমৰ্থকে আজি নিশাটো গুৱাহাটীতে কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰী কাইলৈ ঢেকিয়াজুলি আৰু টিহুত অমিত শাহৰ আছে জনসভা ঢেকিয়াজুলিত অশোক সিংঘল টিহুত চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ চলাব প্ৰচাৰ সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত প্ৰিয়ব্ৰত আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী গুৱাহাটীত উপস্থিত হ'ব 4 বজাত এই বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব প্ৰস্তুতি বৰ্তমান কেনেদৰে আগবাঢ়িছে গৃহমন্ত্ৰীক আদৰিবলৈ হয় জয়ন্ত নিৰ্ধাৰিত সময় অনুসৰি কেইটামান মুহূৰ্তৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব বজাৰ বিমানবন্দৰত আৰু 4:30 বজাত ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে 4:15 সম্ভৱতঃ এই যি বিশাল ৰোড শ্ব' আছে এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আৰু আপুনি উল্লেখ কৰা ধৰণে 1 লাখ যিহেতু লোকক এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিজেপিয়ে গতিকে বৰ্তমান সময়ত বিভিন্ন স্থানৰ পৰা সমৰ্থকসকল আহি থকা দেখিবলৈ পোৱা গৈছে গোটেই পৰিৱেশটো আমি তপনৰ সহযোগত দেখুৱাবলৈ যত্ন কৰিম যে বিভিন্ন স্থানৰ পৰা বৰ্তমান সময়ত সমৰ্থকসকল আহি বিজেপি কৰ্মকৰ্তাসকল আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে এই আচলতে যি বিশাল ৰোড শ্ব' হ'ব বা আপুনি ইতিমধ্যে উল্লেখ কৰা ধৰণে 1 লাখ মানুহক যাতে স্পৰ্শ কৰিব পাৰে যাতে সংলগ্ন হ'ব পাৰে তেনে এটা লক্ষ্য ৰাখি যিহেতু বিশাল ৰোড শ্ব' অনুষ্ঠিত কৰা হৈছে গতিকে সেই 1 লাখ মানুহক বৰ্তমান সময়ত আচলতে আহি থকা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে স্থানীয় যিসকল বিজেপিৰ নেত্ৰী আছে বিজেপিৰ নেতা আছে কৰ্মী আছে তেওঁলোকো আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে গতিকে কেইটামান মুহূৰ্তৰ পিছতে হয়তো প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষ বিমানযোগে অৱতৰণ কৰিব বৰঝাৰ বিমানবন্দৰত আৰু তাৰ পাছতেই কইনাধৰা গেষ্ট হাউচলৈ আহিব কইনাধৰা ৰাজ্যিক অতিথিশালাত তেওঁ কিছু সময় বিৰাম কৰিব তাৰ পাছতে 4:15 এই বিশাল ৰেলীত আচলতে বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰাৰ কথা সমান্তৰালভাৱে যদি ক'ব যাওঁ প্ৰায় 3.5 কিলোমিটাৰ এই বিশাল ৰোড শ্ব' আচলতে সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু সমান্তৰালভাৱে 3গৰাকীকৈ প্ৰাৰ্থী প্ৰধানতঃ যদিও বা বিজয় গুপ্তাৰ কথা কোৱা হৈছে তথাপি সেই ৰেলীটোত আচলতে নিউ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মা আৰু সমান্তৰালভাৱে যিগৰাকী আচলতে দিছপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ তেওঁলোক দুজনে উপস্থিত থকাৰ ইতিমধ্যে খবৰ আহি পৰিছে গতিকে তিনিওগৰাকী আচলতে প্ৰাৰ্থীৰে সুবিধা হোৱাকৈ তিনিওগৰাকী প্ৰাৰ্থীলৈকে আচলতে ভোটাৰসকলক আকৰ্ষণ কৰিবৰ বাবে ভোটাৰ ৰাইজৰ আচলতে ওচৰত প্ৰচাৰ চলাবৰ বাবে গৃহমন্ত্ৰীগৰাকী আহি থকা দেখিবলৈ পোৱা গৈছে আৰু কেইটামান মুহূৰ্তৰ পিছতে হয়তো গৃহমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব আৰু এই বিশাল ৰোড শ্ব'ত বা ৰেলীত অংশগ্ৰহণ কৰিব বিজেপি নেতাসকল আছে যিসকলে আচলতে গোটেই পৰিৱেশটো তদাৰক কৰি আছে বা তেওঁলোকে নেতা যিসকল কৰ্মী আহিছে কৰ্মীসকলৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম প্ৰণৱজ্যোতি লক্ষৰা আছে আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ গৃহমন্ত্ৰীগৰাকী কেইটামান মুহূৰ্তৰ পিছতে আহি পাব যথেষ্ট এটা আশাব্যঞ্জক কথা যিহেতু তিনিওগৰাকী যদি চাওঁ তেন্তে গুৱাহাটীৰ নতুন মুখ বুলি ক'ব লাগিব তিনিওজন প্ৰাৰ্থীৰে গতিকে যথেষ্ট সুবিধা হ'ব এই কথা বতৰাখিনিৰ পৰা আজি আমি গুৱাহাটী মহানগৰীৰ 4টা সমষ্টিৰ আচলতে 5টা সমষ্টি বুলি কয় মাননীয় মুখ্যমন্ত্ৰীকে ধৰি ডিমৰীয়া চেণ্ট্ৰেল গুৱাহাটী নিউ গুৱাহাটী দিছপুৰ বিশেষভাৱে আজি দিছপুৰ এই 4টা সমষ্টিৰ প্ৰাৰ্থীসকল বা ইয়াৰে জনসাধাৰণ ইয়াত উপস্থিত থাকিব মাননীয় গৃহমন্ত্ৰী ইয়াৰ পৰা ৰোড শ্ব' কৰিব আমাৰ ব্ৰিজৰ ওপৰেৰে আৰু আপোনালোকে ইতিমধ্যে দেখি ভাবে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে ইয়াৰে স্থানীয় ৰাইজসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে গতিকে অলপ খন্তেক সময় পিছতে এই ৰেলী আৰম্ভ হ'ব আৰু আমি আশা ৰাখিছোঁ যে এই ৰেলীয়ে অকল গুৱাহাটীৰ সমষ্টিকেইটাৰে নহয় নিশ্চিতভাৱে সমগ্ৰ অসমৰ বিধানসভা নিৰ্বাচনত ইয়াত যোগাত্মক প্ৰভাৱ পেলাব কৰ কৰ্মীসকল আহিছে আজি সাধাৰণতে আমাৰ যি গুৱাহাটী বা গুৱাহাটীৰ সমষ্টিৰ যিকেইটা সমষ্টি আছে সমষ্টিৰ কৰ্মীসকলকে মাতিছোঁ বিশেষভাৱে ইয়াতে পশ্চিম গুৱাহাটী অৰ্থাৎ পুৰণি পশ্চিম গুৱাহাটী অৰ্থাৎ নতুন চেণ্ট্ৰেল গুৱাহাটীৰ কৰ্মীসকলে ইয়াত বেছি সৰহসংখ্যক চেণ্ট্ৰেল গুৱাহাটীৰ সমষ্টি থাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যুৱ প্ৰজন্ম কেনেদৰে আকৰ্ষিত হ'ব আৰু যুৱ প্ৰজন্মই আজি কি ভূমিকা পালন কৰিব ইয়াত আজি আমাৰ যুৱ প্ৰজন্ম স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমাৰ ইয়াৰ স্থানীয় যুৱক যিমান আছে বা গুৱাহাটীৰ ওচৰ পাজৰ যিমান এৰিয়া আছে সবৰে আহিছে আমাৰ কলেজ ইয়াতে আপুনি দেখিছে আৰ্য কলেজ আছে তাৰে ষ্টুডেণ্টসমূহ আমাক যোৱাকালিৰ পৰা তেওঁলোকে মানে কৈ আছে যে HM ছাৰ যেতিয়া আহিব সকলো থাকিব আৰু আমি সকলো পুৰা উৎসাহিত ইয়াতে আপোনালোকে দেখিব পাৰে বিভিন্ন ধৰণৰ আমাৰ সাজ পোছাক পিন্ধি আমাৰ ৰাইজসকল আহিছে আমি যথেষ্টখিনি
ভাল পাইছোঁ। বতৰে ক'ৰবাত ব্যাঘাত জন্মাব নেকি, যিহেতু বৰ্তমানো অকণমান ডাৱৰীয়া হৈ আছে বতৰটো? আজিলৈকে ভগৱানৰ কৃপাত বিজেপিৰ ডাঙৰ কাৰ্যসূচী বা যি কাৰ্যসূচী কেতিয়াও বতৰে ব্যাঘাত জনোৱা নাই। আপুনি দেখিছে গৰমো নাই ঠাণ্ডাও নাই, ইমান ধুনীয়া হৈ আছে। ৰাতিপুৱা অলপ বৰষুণ দিছিল, আমাৰ অলপ চিন্তা হৈছিল, কিন্তু ভগৱানৰ ওপৰত বিশ্বাস আছে। আমি দেশৰ কাম কৰিব ওলাই আহিছোঁ, তেওঁ কেতিয়াও আমাক দিগদাৰ নকৰে। তেওঁ সদায় আশীৰ্বাদ কৰিছে আৰু আশীৰ্বাদ কৰি যাব সদায়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি যিহেতু পুৱাৰ ভাগৰ পৰা কিছু মেঘাচ্ছন্ন হৈ থকা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ আকাশ, গতিকে কিছু বতৰে ব্যাঘাত জন্মাব বুলিও একাংশই আচলতে বৰ্তমান সময়ত সম্ভাৱনা প্ৰকট কৰিছে। আনহাতে বিজেপি কৰ্মীসকল বৰ্তমান সময়ত নিশ্চিত, তেওঁলোক আচলতে অতি নিশ্চিত যে বতৰে কোনো ধৰণৰ ব্যাঘাত নজন্মায় আৰু পূৰ্বৰ যিসমূহ আচলতে কাৰ্যসূচী গৈছে, বিজেপিৰ বিভিন্ন কাৰ্যসূচীসমূহ হৈছে, সেই কাৰ্যসূচীসমূহতো কোনোদিন আচলতে বতৰে ব্যাঘাত নাই জন্মোৱা বুলি তেওঁলোকে মন্তব্য কৰিছে। আমি বাহনকেইখন দেখুৱাম, যিকেইখন বাহনত আচলতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বিশাল আচলতে ৰোড শ্ব' সম্বোধন কৰিব। তিনিখন বাহন বৰ্তমান সময়ত সাজু কৰি তোলা হৈছে, যিকেইখন বাহনত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীগৰাকী আচলতে আৰোহণ কৰি এই বিশাল ৰোড শ্ব' সম্বোধন কৰিব। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা, যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কেইটামান মুহূৰ্তৰ পিছতে উপস্থিত হ'ব, গতিকে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে, যাতে কোনো ধৰণৰ খুঁটি থাকি নাযায়, কোনো ধৰণৰ খুঁত থাকি নাযায় নিৰাপত্তা ব্যৱস্থাৰ ভিতৰত। তাৰ বাবে যথেষ্ট সংখ্যক আচলতে আৰক্ষী মোতায়েন কৰা হৈছে। সমান্তৰালভাৱে যি বেটেলিয়ান আছে, বেটেলিয়ানসমূহকো মোতায়েন কৰা দেখিবলৈ পোৱা গৈছে। গতিকে নিৰাপত্তা খাতিৰতো কোনো ধৰণৰ আচলতে সুৰুঙা থাকি নোযোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আমি অমিত শ্বাহ যিখন বাহনত আচলতে আৰোহণ কৰিব, সেই বাহনখন দেখুৱাবলৈ যত্ন কৰিম। ওচৰৰ পৰা যদি বাহনখন দেখুৱাবলৈ সক্ষম হয়, তেন্তে বাহনখন দেখুৱাবলৈ যত্ন কৰিম। কেনেধৰণে আচলতে সজুৱাই লোৱা হৈছে সেই বাহনখন আমি দেখুৱাবলৈ যত্ন কৰিম। যিহেতু মুখ্যমন্ত্ৰীগৰাকীৰ যি জন আশীৰ্বাদ যাত্ৰা আছে, জন আশীৰ্বাদ যাত্ৰাত আমি বাহনখন দেখিবলৈ পাইছোঁ যে অতক ধুনীয়াকৈ সজাই পৰাই তোলা হয়। যিখন বাহনত মুখ্যমন্ত্ৰীগৰাকী আৰোহণ কৰে, মুখ্যমন্ত্ৰীগৰাকীয়ে যিখনত আচলতে যায়, গতিকে ঠিক তেনেধৰণে বৰ্তমান সময়তো গৃহমন্ত্ৰীগৰাকী যিখন বাহনত উঠিব, সেই বাহনখনো অতি ধুনীয়াকৈ ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে আৰোহণ কৰিব লগা বাহনখনো বৰ্তমান সময়ত সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। অন্য বিজেপি কৰ্মীসকল আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। তেওঁলোকে হাতে হাতে এনেধৰণে প্লে কাৰ্ডসমূহ লোৱা দেখিবলৈ পোৱা গৈছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ প্লে কাৰ্ড লৈছে, আনহাতে সৰ্বানন্দ সোণোৱালৰ দেখিবলৈ পাইছোঁ, নীতিন নবীনৰ দেখিবলৈ পাইছোঁ। ঠিক তেনেধৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো প্লে কাৰ্ড দেখিবলৈ পাইছোঁ। বাইদেউ ওচৰৰ নে ক'ৰ পৰা আহিছে? আমি চানমাৰীৰ পৰা আহিছে। কেইটামান মুহূৰ্তৰ পিছতে গৃহমন্ত্ৰীগৰাকী আহিব, ৰোড শ্ব' সম্বোধন কৰিব। কি ভাবে ইয়াৰ পৰা উপকৃত হ'বনে আপোনালোক? উপকৃত হ'ব, কিয় নহ'ব? আমাৰ চৰকাৰে ইমানখিনি কাম কৰিছে, দুখীয়াৰ কাৰণেইতো আমাৰ চৰকাৰখন, আৰু চবকে অৰুণোদয় দিছে, ৰেচন কাৰ্ড দিছে, আৰু পঢ়াৰ ষ্টুডেণ্টৰ কাৰণেও সুবিধা দিছে, আৰু সেইকাৰণে আমাৰ চৰকাৰ আহিবই। ভাৰত মাতা কি, বিজেপি বিজেপি বিজেপি। ভাল হ'বনে বাইদেউ? সুবিধা হ'ব আজি যিহেতু গৃহমন্ত্ৰীগৰাকী আহিব, প্ৰচাৰত সুবিধা হ'ব বুলি ভাবিছোঁ। কিবা কৰে আৰু। ক'ৰ পৰা আহিছে আপুনি? আমি আহিছোঁ হেংৰাবাৰীৰ পৰা। হেঙেৰাবাৰীৰ পৰা আহিছে, অৰ্থাৎ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোক আহিছে? বিভিন্ন প্ৰান্তৰ পৰা আহিছোঁ। গতিকে এয়া দেখিবলৈ আমি যত্ন কৰিছোঁ, দেখুৱাবলৈ সক্ষম হৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটী মহানগৰী যিহেতু কেইবাটা সমষ্টি আছে, 5টা সমষ্টি বিভিন্ন আচলতে অংশসমূহৰ পৰা তেওঁলোক অহা দেখিবলৈ পোৱা গৈছে। বিজেপি কৰ্মীসকল অহা দেখিবলৈ পোৱা গৈছে গৃহমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে। গৃহমন্ত্ৰীগৰাকীয়ে বিশাল সেই ৰোড শ্ব'ত অংশগ্ৰহণ কৰিবৰ বাবে অহা দেখিবলৈ পোৱা গৈছে। আৰু হাতে হাতে আমি দেখিবলৈ পাইছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি সম্বলিত প্লে কাৰ্ড, নীতিন নবীন, সৰ্বানন্দ সোণোৱাল, অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা সকলোৰে আচলতে যিসকল বিজেপি নেতা আছে, বিজেপি নেতাসকলৰ প্লে কাৰ্ড হাতত লৈ এনেধৰণে ওলাই অহা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিবৰ বাবে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। ঠিক তেনেধৰণে বৰ্তমান সময়ত ব্যস্ততা বৃদ্ধি পাইছে। যিসকল বিজেপি নেতা আছে, বিজেপি উপস্থিত নেতা আছে, নেতাসকলৰ ব্যস্ততা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। যিসকল কৰ্মী দূৰ দূৰণিৰ পৰা আহিছে বা বিভিন্ন প্ৰান্তৰ পৰা অহা কৰ্মীসকলক সুসংগঠিতভাৱে যাতে ৰাস্তাৰ দুয়ো কাষে ৰাখিব পাৰে, এই অংশটো যিহেতু দলঙৰ ওপৰেৰে বা যি আচলতে ফ্লাইঅভাৰ আছে, আৰ্যনগৰ উৰণ সেতুৰ ওপৰেৰে গৃহমন্ত্ৰীগৰাকীৰ সেই কনভয় আগবাঢ়িব, গৃহমন্ত্ৰীগৰাকীৰ যাত্ৰা আগবাঢ়িব। বাকী যি অংশ থাকিব, দলংখন যি অংশত শেষ হ'ব, সেই অংশৰ পৰা যাতে অতি সুসংগঠিতভাৱে মহিলাসকলক বা যিসকল বিজেপি কৰ্মী বিভিন্ন প্ৰান্তৰ পৰা আহিছে, তেওঁলোকক যাতে তাতে অতি সুসংগঠিতভাৱে ৰাখিব পাৰে। গৃহমন্ত্ৰীগৰাকীক যাতে সম্ভাষণ জনাবলৈ তেওঁলোকে অতি সুন্দৰভাৱে যাতে ৰখিব পাৰে, তাৰ বাবে বৰ্তমান সময়ত ব্যৱস্থা চলাই থকা হৈছে। আনহাতে যদি কোৱা হয় তেন্তে নিৰাপত্তা ব্যৱস্থাটো যথেষ্ট কটকটীয়া কৰা দেখিবলৈ পোৱা গৈছে। জয়ন্ত। হয়, সমান্তৰালকৈ প্ৰিয়ব্ৰত, যিহেতু 1 লাখ লোকৰ বা লক্ষাধিক লোকৰ সমাগম হ'ব বুলি কোৱা হৈছে আজিৰ এই ৰেলীত, ৰোড শ্ব'ত, যান বাহন চলাচলৰ ক্ষেত্ৰত কেনেধৰণৰ নীতি নিৰ্দেশনা দিয়া হৈছে এই সমগ্ৰ 3 কিলোমিটাৰ জোৰা পথত?
হয় জয়ন্ত আমি বৰ্তমানলৈকে যদি চোৱা হয় তেন্তে যিসমূহ আচলতে সাধাৰণ যান বাহন আছে বৰ্তমান সময়ত যিসমূহ বাণিজ্যিক যান বাহন আছে বাণিজ্যিক যান বাহনসমূহৰ চলাচল প্ৰায় বন্ধ কৰা দেখিবলৈ পোৱা গৈছে বাণিজ্যিক যিসমূহ আচলতে যাত্ৰীবাহী যান বাহন আছে সেই যান বাহনসমূহৰ যাত্ৰা বন্ধ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু আনহাতে যদি চোৱা হয় তেন্তে ব্যক্তিগত খণ্ডৰ যিসমূহ যান বাহন আছে ব্যক্তিগত যান বাহনৰো বৰ্তমান সময়ত চলি আছে হয়তো যি সময়ত আচলতে গৃহমন্ত্ৰীগৰাকীৰ ৰোড শ্ব' চলিব সেই ৰোড শ্ব' চলাৰ কেইটামান মুহূৰ্তৰ পূৰ্বৰ পৰা হয়তো কেওটা ৰাস্তা যিহেতু এটা গুৰুত্বপূৰ্ণ চাৰিআলি বুলি ক'ব লাগিব এই স্থানটো কাৰণ সিফালৰ পৰা যদি চাওঁ তেন্তে পল্টন বজাৰৰ দিশৰ পৰা যথেষ্ট যান বাহন আহে আনহাতে যদি চাওঁ উলুবাৰীৰ দিশৰ পৰা যথেষ্ট যান বাহন আহে ভিতৰুৱাভাৱে কেইবাটাও আচলতে তাৰ কিছু ব্যৱস্থাপনা ইতিমধ্যে কৰা হৈছে কিন্তু ৰাইজৰ মাজত ব্যাপক উৎসাহ গৃহমন্ত্ৰীক আদৰিবলৈ সকলোৱে অপেক্ষা কৰিছে আৰু 4:30 কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আগবাঢ়িব এই বিশাল ৰোড শ্ব'ত লক্ষাধিক লোকৰ সমাগমেৰে এক উখল মাখল পৰিৱেশ এই মুহূৰ্তত আৰ্য মহাবিদ্যালয়ৰ খেলপথাৰত ধন্যবাদ প্ৰিয়ব্ৰত ইটোৰ পিছত সিটো সমষ্টিত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভা বিজনীত উপস্থিত হৈ বিজেপিৰ প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ হৈ মুখ্যমন্ত্ৰীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ প্ৰতিকূল বতৰৰ মাজতো বিজনীত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভাত উপস্থিত আছিল হাজাৰ হাজাৰ লোক অৰূপ কুমাৰ দেৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধীক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ নিমখ চেনিৰ লগত মিঠাতেলো আমি যোগ কৰি দিম ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব মহিলাসকলৰ কোনো চিন্তা নাই মাহত অৰুণোদয় পালো উদ্যমিতাৰ টকা পালো পাকঘৰত চাউল দালি নিমখ তেলৰ কাৰণে চিন্তা নাই কিন্তু এটা চিন্তা এতিয়াও আছে সেইটো হ'ল কি ল'ৰা ছোৱালী ডাঙৰ হলেতো পঢ়ুৱাব লাগে কোনোবাই বিএড পঢ়িব খোজে পইচা ক'ত কোনোবাই গুৱাহাটীত যাই পঢ়িব খোজে পইচা ক'ত কোনবাই আমাৰ বোলে এচিএছৰ ট্ৰেইনিং ল'ব লাগে পইচা ক'ত সেই কাৰণে এইবাৰ আমি ঠিক কৰিছো যে আমাৰ চৰকাৰ হলে এইবাৰৰ পৰা ল'ৰা ছোৱালী মানে মোৰ ভাগিন বিলাক এই ভাগিন বিলাকৰ পঢ়া শুনাৰ খৰচা কোনো মাক বাপেকে ল'ব নালাগে সব মামাই ল'ব হোষ্টেলত পইচা দিয়া ইউনিভাৰ্চিটিত এডমিশন দিয়া কিতাপ কিনা চাইকেল কিনা পেন কিনা যিমান খৰচ আছে কোনে ল'ব মামাই ল'ব তাৰ মানে মাক বাপেকৰ চিন্তা কমি গ'ল নে নাই মাক বাপেকৰ চিন্তা কৰিবলগীয়া নাই 2 লাখ চৰকাৰী চাকৰি পঢ়া শুনা কৰিলেহে পাব দুখীয়া ল'ৰা ছোৱালীয়ে পইচা নাথাকিলে ক'ৰ পৰা পাব সেই কাৰণে পঢ়া শুনাৰ দায়িত্বও এইবাৰ মামাৰ মূৰৰ ওপৰত আৰু এটা কথা আজি আমাৰ ইয়াতে বহুত যুৱক যুৱতী উপস্থিত আছে চৰকাৰী চাকৰিটো 2 লাখ কিন্তু নিবনুৱাটো আৰু বহুত বেছি আমি বাকি ল'ৰা ছোৱালী বিলাকৰ কাৰণে কি কৰিম যোৱা বছৰ আমি এটা স্কিম বনাইছিলো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান তাৰ মানে এজন ল'ৰাক আমি 2 লাখকৈ টকা দিছিলো কিহৰ কাৰণে ব্যৱসায় কৰক বিজনেছ কৰক আৰু এই 2 লাখ চৰকাৰক ঘূৰাই দিব নালাগে আৰু 2 লাখ টকাৰ ওপৰত কোনো সুতো দিব নালাগে ইন্টাৰেষ্টও দিব নালাগে যোৱাবাৰ আমি তামুলপুৰ সমষ্টিৰ প্ৰায় 700 ল'ৰা ছোৱালীক 2 লাখকৈ টকা আমি দিছিলো ব্যৱসায় বাণিজ্য কৰাৰ কাৰণে এইবাৰ মই যেতিয়া অসমত ইলেকশ্যনৰ মিটিঙত গৈছো আশীৰ্বাদ যাত্ৰাত গৈছো ল'ৰা ছোৱালী বিলাকে মোক কৈছিলে যে মামা আপুনি দিয়া 2 লাখ টকা দি এই দোকানখন আমি খুলিছো মোৰ মনটো খুব ভাল লাগিলে
সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে 1 লাখ ল'ৰাক 2 লাখ টকা কম হ'ব। এইবাৰ আমি 10 লাখ ল'ৰাক আমি 2 লাখ টকা কৈ দিম। ল'ৰা ছোৱালীক ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে আমি 2 লাখ টকা কৈ দিম। ঘূৰাইও দিব নালাগে, ইণ্টাৰেষ্টও দিব নালাগে। আৰু নতুন কথা নহয়, যোৱাবাৰ আমি 1 লাখক দিছিলোৱে, এইবাৰ আমি 1 লাখৰ জাগাত 10 লাখ ল'ৰা ছোৱালীক দিম। তামোলপুৰত বিশ্বজিৎ দৈমাৰী MLA হ'ব, গতিকে তামোলপুৰতো আমি স্পেচিয়েলি দিব লাগিব। তামোলপুৰৰ মই 10,000 ল'ৰা ছোৱালীক 2 লাখ টকা কৈ দিম। 10,000 ল'ৰা ছোৱালীক 2 লাখ টকা কৈ দিম। ভাল হ'বনে বেয়া হ'ব? এই টকাটো ঘূৰাই দিব নালাগে, সুদো দিব নালাগে, মাত্ৰ ভাল কৰি ব্যৱহাৰ কৰিব লাগে। তাৰ মানে আপোনালোকে চিন্তা কৰক, বিজেপি আৰু BPFক ভোট দিলে 2 লাখ চৰকাৰী চাকৰি, 10 লাখ যুৱক যুৱতীয়ে 2 লাখ টকা কৰি চৰকাৰী সাহায্য। আই মাতৃসকলে যোৱাবাৰ 10,000 পাইছিলে, এইবাৰ 25,000 টকা পাব। আৰু তামোলপুৰ সমষ্টিত 30,000 মহিলাই অৰুণোদয় পাই আছে। নতুনকৈ আৰু 10,000 মহিলাই অৰুণোদয় পাব। ৰেচনৰ দোকানত আমি চাউল, দালি, নিমখ, চেনি পাই আছিলো, লগত আমি মিঠাতেলো পোৱা আমাৰ আৰম্ভ হ'ব। শ্ৰদ্ধা ৰাইজ, যোৱা 5 বছৰত আৰু ইয়াৰ বিজনীৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিপাঝাৰত উপস্থিত হয়। চিপাঝাৰত বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিছু সময় পিছতে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব। পৰমানন্দ ৰাজবংশীৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হ'ব চিপাঝাৰত। আমাৰ সতীৰ্থ সাংবাদিক নৱজ্যোতি মহন্তৰ সৈতে আমি সংযুক্ত হৈছোঁ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত। নৱজ্যোতি, কিমান সময়ত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব চিপাঝাৰত? নিশ্চয়কৈ জয়ন্ত, যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ যি নিৰ্বাচনী প্ৰচাৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে দেখিবলৈ পোৱা গৈছে, বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলাই আছে। আৰু আজি কিছু সময় পিছতে, প্ৰায় 10-15 মিনিটমান পিছতে আচলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিপাঝাৰৰ দেওমৰনৈ যি হায়াৰ ছেকেণ্ডাৰী যি খেলপথাৰ, এই খেলপথাৰত আহি উপস্থিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে আন কাবাক ভোট দিলে মহিলাসকলক ইমান সুবিধা দিব জানো? দিবতো নোৱাৰে। দুটা হাগ্ৰামা আৰু হিমন্ত, হয়নে? দুইজনে লগ লাগিলে আমি কিমান কাম কৰিব পাৰিম আপোনালোকে এবাৰ চিন্তা কৰক। সেইকাৰণে এইবাৰ ক'ত ভোট দিব লাগিব? হাগ্ৰামা আৰু হিমন্ত য'ত, তাতে আমি ভোট দিব লাগিব, হয়নে? মই ঠিক কৈছো নে নাই? এতিয়া মোক বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কৈছে যে আমাৰ ইয়াত কেইটামান কাম কৰি দিব লাগে। আমাৰ বাগানপাৰা কলেজখনক প্ৰাদেশিকৰণ কৰি দিব লাগে। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই মোক অনুৰোধ কৰিছে, মই প্ৰাদেশিকৰণ কৰি দিম, আজিয়ে কথা দিলো, হ'ব? তাৰ পিছত মোক কৈছে যে আমাৰ নলবাৰী গণেশ মন্দিৰটো উত্তৰকুচি, এই ৰাস্তাটো অসম মালাত ডাঙৰ কৰি দিব লাগে। এই কামটো মই আপোনালোকক কৰি দিম, হ'ব? এইটো আপোনালোকৰ কামটো হৈ গ'ল। তাৰ পিছত তেওঁলোকে মোক বিশ্বজিৎ দৈমাৰীয়ে কৈছে যে পাগলাদিয়া নদীৰ ওপৰত বাগানপাৰা গেৰুৱাটো পদ্ম আনন্দ বজাৰ, ইয়াৰ মাজত এখন দলং বনাই দিব লাগে। লাগিব নেকি আপোনালোকক? লাগিব? কাক কাক লাগিব হাত দাঙকচোন। আচ্ছা, তেলে বনাবই লাগিব, হ'ব? তাৰ পিছত মোক কৈছে
পাগলাদিয়া নদীৰ পৰা চাৰাংজুলি টু পাহাৰপুৰ 11 কিলোমিটাৰৰ বাওঁফালে এটা ডাঙৰ মাথাউৰি বনাই দিব লাগে। লাগেনে? লাগে। উত্তৰকুছিত খোৱা পানী লাগে আৰু আমাৰ তামোলপুৰৰ বৰখদপা হাইস্কুলত অডিটৰিয়াম লাগে, বাগানপাৰা আউটপোষ্টক থানা লাগে, দক্ষিণ কুমাৰীকাটাটো নাগৰিজুলি ৰোড অসম মালাত বনাব লাগে, তামোলপুৰৰ পৰা ঘগ্ৰাপাৰ ৰাস্তা অসম মালাত বনাব লাগে, কচুবাৰীৰ পৰা নাওকটা অসম মালত বনাব লাগে, 164খন মাঝি থানত সহায় কৰিব লাগে আৰু দাউৰকুছিৰ পৰা আউখাৰী বডোলেণ্ড চকলৈ অসম মালাৰ ৰাস্তা বনাব লাগে। এই গোটেই কামবিলাক মই কৰি দিম, হ'ব? আজি আপোনালোকক মই প্ৰতিশ্ৰুতি দিছো। বিশ্বজিৎ দৈমাৰীক জিকাবনে নিজিকাব? সকলোৱে মিলি জিকাব? মহিলাসকলে কি কয়, জিকাবনে নিজিকাব? অকল মহিলাসকলে কওক, জিকাবনে নিজিকাব? এতিয়া আমাৰ যুৱক যুৱতীসকলে কওক, বিশ্বজিৎ দৈমাৰীক জিকাবনে নিজিকাব? পাক্কা জিকাব? আপোনালোকক মই এটাই কথা কলো, হাগ্ৰামা মহিলাৰী হিমন্ত বিশ্ব শৰ্মা, BPF, বিজেপি, আমি দুইজনে লগ লাগি যেতিয়া কাম কৰিম 100% তামোলপুৰ সমষ্টিৰ উন্নতি হ'বই, তাত একো সন্দেহ নাই। আৰু ইপিনে প্ৰতিকূল বতৰৰ বাবে আজি বাতিল হ'ল মুখ্যমন্ত্ৰীৰ গোলোকগঞ্জ ভ্ৰমণ। গোলোকগঞ্জৰ বিজয় সংকল্প সভাত উপস্থিত ৰাইজক ফোনযোগে সম্বোধন কৰি অশ্বিনী ৰায় চৰকাৰৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিছুদিন পাছত গোলোকগঞ্জত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত থাকিব। ইলেকশ্যন 9 এপ্ৰিলত হ'ব। 9 এপ্ৰিলৰ আগতে যদি সম্ভৱ হয় গোলোকগঞ্জত মই আৰু এবাৰ আহিবলৈ চেষ্টা কৰিম, কিন্তু গোলোকগঞ্জত অহা কেইদিনমানৰ ভিতৰতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু তেখেতেও আপোনালোক সকলোকে লগ পাব আৰু অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াৰ হৈ আপোনালোকৰ পৰা ভোট বিচাৰিব। মই আপোনালোকক অনুৰোধ কৰিম, অমিত শ্বাহ ডাঙৰীয়াৰ সভালৈ আপোনালোক যেন সকলো আহে আৰু তেখেতৰ বক্তব্যসমূহ আপোনালোকে যেন শুনে। এইবাৰ ইলেকশ্যনত মই কেইটামান প্ৰতিশ্ৰুতি দিছো। যোৱাবাৰ মই কৈছিলো যে আমাৰ দল যদি জিকে, বিজেপি যদি। গুৱাহাটীত ষ্টাৰ চিমেণ্টৰ MOU স্বাক্ষৰ অনুষ্ঠান। ষ্টাৰ চিমেণ্টৰ উদ্যোগীকৰণক প্ৰসাৰিত কৰিবলৈ স্বাক্ষৰিত কৰে বুজাবুজি চুক্তি। গুৱাহাটী কমাৰ্চ কলেজ, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় আৰু নৰ্থ ইষ্ট ইম্পেক্ট ফাউণ্ডেশ্যনৰ সৈতে ষ্টাৰ চিমেণ্টে স্বাক্ষৰিত কৰে বুজাবুজি চুক্তি। অনুষ্ঠানত উত্তৰ পূবৰ বিভিন্ন প্ৰান্তৰ 63গৰাকী মহিলা উদ্যোগীক সম্বৰ্ধনা জনায় ষ্টাৰ চিমেণ্ট কৰ্তৃপক্ষই। অনুষ্ঠানটোত উপস্থিত থাকে বিভিন্ন প্ৰান্তৰ শতাধিক মহিলা। আৰু অসমীয়া ধৰণে তেখেতে আচাৰ বনায়। মানে অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ যিমানখিনি মহিলা ৰুৰেল এৰিয়াত থাকে, যিমানখিনি মহিলা গ্ৰামাঞ্চলত থাকে, তাৰ সবলীকৰণৰ বাবে মই বহুতখিনি প্ৰকল্প লৈছোঁ। এইটো প্ৰকল্প আছে যে মই তাৰ এটা নিজৰ ঘৰত থাকি নিজৰ এটা এণ্টাৰপ্ৰেনৰ হ'বলগীয়া যিমান প্ৰকল্প তেওঁ ল'ব পাৰে, নিজৰ ঘৰত থাকি তেওঁ এটা কাম কৰিব পাৰে, তেওঁ নিজৰ এটা উপাৰ্জন কৰিব পাৰে, তাৰ বাবে মই বহুতখিনি প্ৰকল্প লৈছোঁ। প্ৰথমটো আছে, এইটো মই ট্ৰেইনিং দিওঁ
ট্ৰেইনিং দিয়াৰ পিছত যদিয়ে কোনোবা মহিলাগৰাকী এজন এণ্টাৰপ্ৰেনৰ হ'ব বিচাৰে মই তাৰ লগত মোৰ এটা সমৰ্থ এণ্টাৰপ্ৰেনাৰশ্বিপ প্ৰজেক্ট আছে তাৰ লগত মই জড়িত কৰোঁ তেতিয়া মই তাৰ হেণ্ড হোল্ডিং কৰোঁ GST ৰেজিষ্ট্ৰেশ্যন আছে না কিবা কিবি ছাবচিডি কিয় লিব পাৰিব লাগে সেইটো মই সম্পূৰ্ণ ইক'চিষ্টেমটো দিওঁ তাৰপিছত তেওঁ নিজৰ কাম কৰে তেওঁ তাৰ নিজৰ কাম কৰি যিটো প্ৰডাক্ট বনায় সেইটো মই আকৌ কিনি লওঁ তাৰ লগত মানে চেম্পল কিনি লওঁ তাৰপিছত সেইটোৱে চেম্পল মই এটা পেকেজ বনাই সেইটো যিটো মোৰ কৰ্পৰেট গিফটিং আছে সেইটো দিৱালী হওক বিহু হওক বিয়া হোলী হওক যিমান মোৰ কৰ্পৰেট গিফটিং আছে তাৰ বাবে এইটো মই পেকেজ বনাই এইটো মই গিফ্ট কৰোঁ সেইকাৰণে মই এটা পুৰা সম্পূৰ্ণ ইক'চিষ্টেম ৰেডি কৰিছোঁ যেতিয়া মই মহিলা সবলীকৰণ বিশেষকৈ গ্ৰামাঞ্চলত কৰিব পাৰোঁ সেইটো মই যিটো চেষ্টা কৰিছোঁ মই বিচাৰিছোঁ আকৌ মানে বহুত যিমান হ'ব পাৰে সেইটো মহিলা যদি আগবাঢ়ি আহে তাৰ বাবে মই ছাপোৰ্ট কৰিবলৈ প্ৰস্তুত আছোঁ ছাপোৰ্ট কৰি তাত মই এণ্টাৰপ্ৰেনাৰ বনাবলগীয়া যিমানখিনি কাম কৰিব লাগে সেইটো ষ্টাৰ চিমেণ্টৰ ফালৰ পৰা ষ্টাৰ চিমেণ্টৰ CSR ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মই কৰি যাওঁ আগবাঢ়ি যাওঁ আৰু ইয়াৰ বাবে যিমানখিনি ছাপোৰ্ট লাগে ষ্টাৰ চিমেণ্টৰ পৰা মই আগবঢ়াওঁ সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ